নমস্কাৰ। আজি 25 জানুৱাৰী 2026। আজি প্ৰথমতে মই গ্ৰহগণৰ পজিশ্যন ক'ম, তাৰ পাছত ৰাশিফল, দিনটোৰ বিশেষ চিঠিপত্ৰ আদি। আজি বৃহস্পতি মিথুন ৰাশিত, কেতু সিংহ ৰাশিত বহি আছে, চন্দ্ৰ শনি মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত, ৰবি বুধ শুক্ৰ মংগল লগ্ন আদি মকৰ ৰাশিত বহি আছে। আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে আপুনি যদি এই বছৰটোত এটি লাকি ষ্টোন ইউজ কৰিব খুজিছে, তেতিয়া এটি পান্না ৰত্ন ইউজ কৰিব পাৰে। মই দেখুৱাই আছোঁ, এটি হ'ল এটা পান্না ইমাৰেল্ড। এই ৰত্নটি আপুনি শূন্যটো বা ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধক, বুধবাৰ দিনা পিন্ধক, দেৱী ত্ৰিপুৰেশ্বৰী আৰাধনা কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম। পেণ্টাকুলছ এণ্ড ওৱান্স, এৰিছ। এই দুখন টেৰট কাৰ্ড মতে আজি পৰিয়ালৰ সৈতে চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে অশুভ ফল, আৰ্থিক দিশত শুভ, প্ৰেমত বাধা আছে। আজি অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, পেণ্টাকুলছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে আজি মানসিক শান্তিৰ বাবে ধৰ্মীয় স্থানত যোৱাটো ভাল। ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ। বিদ্যাত অধিক মনোযোগ দিব লাগিব। প্ৰেমত আনন্দ লাভ, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আজি শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল। ব্লু কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি নতুন কাম কাজৰ আৰম্ভণি কৰিব পাৰে। যান বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক, বিদ্যাত বাধা আছে, প্ৰেমত বিয়া বাৰুৰ যুগ। আজি গ্ৰে কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, ওৱান্স এণ্ড কাপছ। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দিনৰ ভাগত লঘোণত থাকক, ৰাতি ফল মূল আহাৰ কৰক, দেৱী কালীৰ মন্দিৰ দৰ্শন কৰক। আজি সন্তানৰ ভুলৰ বাবে সমাজত আপুনি লজ্জিত হ'ব পাৰে, সাৱধান হওক। নতুন ব্যৱসায় বাণিজ্যত পৰিকল্পনা আজি নকৰিব, দিনটো কিছু অশুভকাৰক। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ দিনটোত য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। ধন্যবাদ। আজি 11 মাঘ, তিথি শুক্লা সপ্তমী, সিদ্ধ যুগ, মীন ৰাশি, বিপ্ৰবৰ্ণ, ৰেৱতী নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ। আজি পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি তাল খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ চিঠিপত্ৰলৈ। প্ৰথমতে মই এখন চিঠি লৈ গৈছোঁ। এখন চিঠি লিখিছে দুলাল হাজৰিকা, এখেতে গুৱাহাটীৰ পৰাই লিখিছে। কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব। তুলসী গছত পানী দিলে বাৰু পুণ্য লাভ হয় নেকি? আপুনি কি কয়? নিশ্চয়, তুলসীৰ মহিমা অনেক। পুৰাণত কোৱা হৈছে যে উদ্যান বিভিন্ন স্থানত, ঘৰতো তুলসী আপুনি লগালে সেই স্থানটো তীৰ্থস্থানত পৰিণত হয় আৰু বিভিন্ন ধৰণৰ অশুভ ফল নাশ হয়। ইভেন যমদূতেও আহিব নোৱাৰে। তুলসীৰ স্থান তেনেকুৱা। তুলসী স্বয়ং সম্পূৰ্ণ পবিত্ৰ। তুলসী গছত মানে গংগাজল দিব পাৰে, এনে প্লেইন পানীও দিব পাৰে। তুলসী আৰু গংগা এই দুজন অতি পবিত্ৰ আৰু তুলসী গছ কেতিয়াও অপবিত্ৰ নহয়, গংগাজল কেতিয়াও বাসী নহয়। আৰু গা পা ধুই আপুনি তিতা বস্ত্ৰৰে যদি তুলসী গছত পানী দিয়ে, তেতিয়া বেছি ভাল ফল দিয়ে। আৰু যিকোনো বিপদকালত তুলসী মাতাৰ নাম লওক আৰু তুলসী পাত নিজৰ লগত ৰাখক, ক'লা তুলসী খাই যাত্ৰা কৰক, নিশ্চয় শুভ ফল পাব। আৰু তুলসী দেৱীক সন্তুষ্ট কৰিবলৈ প্ৰতিদিনে আপুনি তুলসীৰ মন্ত্ৰ মাতিব পাৰে। নম তুলসী কল্যাণী নম, বিষ্ণু প্ৰিয়ে শুভ। এই মন্ত্ৰটো তুলসী পানী দিয়াৰ সময়ত ঘিউৰ চাকি জ্বলাওক আৰু ভাল ফল পাব। গতিকে তুলসীৰ পানী দিয়া অতি পবিত্ৰ আৰু চাকি বন্তি সদায় আপুনি জ্বলাব পাৰে, কিন্তু দেওবাৰ দিনা তুলসী গছ টাচ নকৰিব। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্টছ, সিংহ ৰাশি, লিঅ'। আজি সাংসাৰিক দিশত অশান্তি হ'ব পাৰে। শৰীৰ স্বাস্থ্যৰ উন্নতি, ব্যৱসায় বাণিজ্যত সফলতা লাভ, টকা পইচাৰ ক্ষেত্ৰত সাৱধান হওক। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স, কন্যা ৰাশি। আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব লাগিব। আৰ্থিকত আয় বৃদ্ধি, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত বিয়া বাৰুৰ যুগ।
আজি গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড চেৰিয়ট, তুলা ৰাশি। লিব্ৰা, আজি কৰ্মৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব, ভ্ৰমণত অশুভ ফল, ব্যৱসায় বাণিজ্যৰ জৰিয়তে উন্নতি, সন্মান বৃদ্ধিৰ যোগ। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, পিংক কালাৰ আনলাকি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শিৱ পাৰ্বতীৰ ধ্যান কৰক, ভাল ফল দিব। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ওৱান্স এণ্ড পেণ্টাকুলছ। আজি পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফল পাব, পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি বিজনেছত সিমান ভাল ফল দেখা নাই, ঘৰৰ পৰা আৰ্থিক দিশত বাধা আহিব পাৰে, আৰ্থিক কিছু অশুভ কাৰক। আজি ষ্টীলৰ আঙুঠি পিন্ধক, নৱগ্ৰহৰ পূজা পাতল কৰক, ৰিজাল্ট দিব। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। ধন্যবাদ। আজি বিষয়লৈ যাম। আজিৰ ছাবজেক্ট হ'ব আকাৰৰ বিজ্ঞান, মূৰ্তি পূজা। আমি মূৰ্তি পূজা কিয় কৰোঁ? আকাৰৰ বিজ্ঞান। আমি মূৰ্তি পূজা কিয় কৰোঁ? ই কেৱল শিল বা ধাতু নে? ইয়াৰ আঁৰত কোনো গভীৰ মনস্তাত্ত্বিক বিজ্ঞান আছে? এটা মূৰ্তিক এক কেন্দ্ৰবিন্দু, ফকেল পইণ্ট বুলি ভাবক। যেনেকৈ এখন আঁঠুচি আইনাই সূৰ্যৰ পোহৰক একগোট কৰি জুইৰ সৃষ্টি কৰে, তেনেকৈ এটা মূৰ্তিয়ে আমাৰ ছটিয়াই থকা চিন্তাৰাজি, ভক্তিৰ এটা কেন্দ্ৰবিন্দুলৈ অহাত সহায় কৰে। মানুহৰ মনৰ বাবে অসীম বা নিৰাকাৰ বিশ্বব্ৰহ্মাণ্ডৰ ওপৰত ধ্যান কৰাটো কঠিন। এটা মূৰ্তিয়ে এক প্ৰতীকী সেতু হিচাপে কাম কৰে। আমি দূৰৈৰ এজনৰ সৈতে কথা পাতিবলৈ টেলিফোন ব্যৱহাৰ কৰোঁ। ফোনটো সেই ব্যক্তিজনৰ নহয়, কিন্তু ই আমাক তেওঁৰ সৈতে সংযোগ কৰে। ঠিক তেনেদৰে মূৰ্তিটোৱে ভগৱান নহয়, কিন্তু ই এক ভৌতিক আকাৰ, যি আমাক ঐশ্বৰিক শক্তিৰ সৈতে সংযোগ স্থাপনত সহায় কৰে। ই নিৰাকাৰ শক্তিক এটা মুখ দিয়ে, যাৰ সৈতে আমি সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। আমাৰ পৰম্পৰাত ই কেৱল এটা প্ৰতিমাহে নহয়, মন্ত্ৰ আৰু সংকল্পৰ জৰিয়তে আমি প্ৰাণ প্ৰতিষ্ঠা কৰোঁ। বিশ্বব্ৰহ্মাণ্ডৰ শক্তিক সেই আকাৰত বিৰাজমান হ'বলৈ আমন্ত্ৰণ জনাওঁ। ই এক স্পন্দনশীল বেটাৰীৰ দৰে হৈ পৰে, যিয়ে প্ৰতিজন দৰ্শনাৰ্থীৰ প্ৰাৰ্থনা আৰু ইতিবাচক শক্তিক ধৰি ৰাখে। যেতিয়া আপুনি এটা মূৰ্তিক সেৱা কৰে, আপুনি শিলটোক পূজা কৰা নাই, আপুনি সেই আকাৰৰ ভিতৰত থকা ঐশ্বৰিকতাক স্বীকাৰ কৰিছে, যিয়ে অৱশেষত আপোনাক নিজৰ ভিতৰত থকা ঐশ্বৰিকতাক দেখা পোৱাত সহায় কৰে। এয়া হৈছে সাকাৰৰ পৰা নিৰাকাৰলৈ কৰা এক যাত্ৰা। এতিয়া ভিডিঅ'টোত আছিলে মূৰ্তি। আচলতে আমি যদিও এটা আকাৰ দেখা পাওঁ, কিন্তু তাৰ পিছফালে এটি বিজ্ঞান নিহিত হৈ আছে। গতিকে আকাৰৰ বিজ্ঞান, মূৰ্তি পূজা চালে। এতিয়া মই দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ, ধনু ৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। আজি পাৰিবাৰিক দিশত শান্তি বজাই থাকিব, সন্তানৰ বাবে চিন্তা থাকিব, কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিন্তু আজি ভাল ফল দেখা নাই, চেষ্টা কৰিব লাগিব, ট্ৰাই কৰিব লাগিব। শৰীৰ মধ্যম। আজি ধনু ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে পুৱা ভাগতে আহঁত গছৰ তলত ঘিউৰ চাকি জ্বলাওক, ভাল ফল দিব। পাৰ্পল কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। পেণ্টাকুলছ এণ্ড শ্বৰ্টছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি আপোনাৰ প্ৰিয় বন্ধুৱে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, সাৱধান হওক। চাকৰি বাকৰিৰ স্থান সলনি হ'ব পাৰে, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল। আজি ষ্টীলৰ আঙুঠি পিন্ধক, সোণৰ আঙুঠি পিন্ধক, ভাল হ'ব। গল্ডেন কালাৰ, ষ্টীল কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। আজি পুৱাৰ ভাগত শৰীৰত কিছু অশান্তি থাকিব, সন্তানৰ বাবে কিছু সন্মানিত হ'ব পাৰে, ঘৰুৱা দিশত অশান্তি হ'ব পাৰে। পিংক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া হওক মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মস্থানৰ যোগেদি দেশ বিদেশ ভ্ৰমণৰ যুগ, বিয়া বাৰুৰ ক্ষেত্ৰত সময় নষ্ট নকৰিব। আজি বিদ্যাত শুভ ফল, যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।